আল্লাহর গড় মসজিদত আপুনি 10 টাকাটা দিব পাৰিব নেকি? মই এনেকুৱা এখন মাদ্ৰাসা তাতে চাওক বিল্ডিংৰ কাম চলি আছে কিন্তু টকা নাই, টকাৰ অভাৱত কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই। এই চাওক যিখিনি ৰড আছে ৰডৰ অৱস্থা বেয়া হৈ গৈছে। মই অনুৰোধ জনাইছো যেটো সময়ত বোল্ডেজাৰ লগাই মসজিদ মাদ্ৰাসা ভাঙি আছে সেইটো সময়ত মই মসজিদ বনোৱাৰ কথা কৈ আছো, মাদ্ৰাসা এখন বনোৱাৰ কথা কৈ আছো। গতিকে আমাৰ ইছলাম ধৰ্মাৱলম্বী প্ৰত্যেকজন ব্যক্তিয়ে এই ভিডিঅটো চাই অন্তত 10 টাকা এটা লও এখন মাদ্ৰাসাত দান বৰঙণি আগবঢ়াই যাব। বিশেষকৈ ভিডিঅটো শ্বেয়াৰ কৰিলে আমাৰ বিদেশত থকা ভাই বন্ধুসকলে পাব আৰু লগে লগে এই মাদ্ৰাসাখনত তেওঁলোকে দান বৰঙণি আগবঢ়াব পাৰিব। চাওক যিখন মাদ্ৰাসা হয়তো বিখ্যাত মাদ্ৰাসা উদালি ৰহমানিয়া মাদ্ৰাসা, ঠিক আছে। আৰু এই ৰহমানিয়া মাদ্ৰাসাত মই বৰ্তমান আছো। এটা বিল্ডিংৰ কাম চলি আছে যেটো সম্পূৰ্ণ কৰিবলৈ বহু লাখ টকাৰ প্ৰয়োজন। গতিকে আপোনাৰ 10 টকা হয়তো এই মাদ্ৰাসাখনত বহুতো সহায় হ'ব। ভিডিঅটো শ্বেয়াৰ কৰিব। বহুত মানুহ আছে 100 টকা 50 টকা আনকি 500 টকা এটাও দিলেও হলেও এই মাদ্ৰাসাত মানে শৰীক হ'ব। আমি সকলোৱে জানো সদগাই বিপদ দূৰ কৰে। আপুনি সদগা বুলি ভাবি এই মাদ্ৰাসাত দান বৰঙণি আগবঢ়াওক। আসসালামু আলাইকুম রাহমাতুল্লাহ। মই উদালি রহমানিয়া মাদ্রাসার প্রধান শিক্ষক মৌলানা মহিজুদ্দিন। উদালিয়া রহমানিয়া মাদ্রাসাখন 1952 চনত স্থাপিত হয়েছে। স্থাপিত হওয়ার পিছৰ পৰা আলহামদুলিল্লাহ এখন মাদ্রাসাৰ পৰা পঢ়ি পেলাই বহুত ভাল ভাল ছাত্ৰ ভাল ভাল আলিম ওলামাসকল ইয়াত বিভিন্ন অঞ্চলত খেদমত কৰি আহিছে। মাদ্ৰাসাৰ খেদমত বহুত আছে এই অঞ্চলত আৰু এই অঞ্চলৰ মানুহে এখন মাদ্ৰাসাৰ কাৰণে বহুত সহায় আগবঢ়াই আহিছে। আজি বহুদিন ধৰি আমাৰ এটা সপোন আছিল যে ছাত্ৰ থকাৰ কাৰণে এখন ঘৰ নিৰ্মাণ কৰাৰ কাৰণে, কিন্তু কোনো ব্যৱস্থা নথকাৰ কাৰণে ঘৰ নিৰ্মাণৰ সাহস পোৱা নাছিলোঁ। ইতিমধ্যে বেছি জৰুৰত হোৱাৰ কাৰণে আমাৰ কমিটিয়ে এখন ঘৰৰ কাম আৰম্ভ কৰিছে আজি প্ৰায় 4 মাহমান আগতে। এই ঘৰৰ কামটো আমাৰ মানে এনেকুৱা কোনো পুঁজি নাই যে এই পুঁজিৰ পৰা আমি কামখিনি সম্পূৰ্ণ কৰিব পাৰিম বুলি। মানুহে দিয়ে আছে, সহায় কৰি আছে, যে যোনে যেনেকুৱা পাৰিছে তেনেকুৱা সহায় আগবঢ়াই আছে আলহামদুলিল্লাহ। সেইকাৰণে আমি সদায় সকলো ব্যক্তিৰ শুক্ৰিয়া আদায় কৰিছোঁ যিসকল ব্যক্তিয়ে দিয়ে মানে সহায় আগবঢ়াইছে। কোনোবাই শ্ৰম দিছে, কোনোবাই আপোনাৰ টকা পইচা দিয়ে আপোনাৰ সহায় আগবঢ়াই আছে, সকলো আমি শুক্ৰিয়া আদায় কৰিছোঁ। এতিয়া আমি ট্ৰাইবিমলৈকে কাম মানে কৰিছোঁ। মাটি লেভেল পৰ্যন্ত হৈ গ'ল মানে বিমৰ কামটো, কিন্তু বিটি লেভেললৈকে এতিয়া কাম বহুতখিনি বাকী আছে। বিটি লেভেললৈকে যোৱা তেতিয়ালৈকে প্ৰায় 2.5 লাখ টকামান লাগিব। 2.5 লাখ টকা হ'লে আমি বিটি লেভেললৈকে কামখিনি সম্পূৰ্ণ কৰিব পাৰিম আৰু বিটি লেভেলত গ'লে এটা সীমাত যাব পাৰোঁ। সেইকাৰণে আমি সকলো ৰাইজৰ ওচৰত আবেদন ৰাখিছোঁ যে এখন মাদ্ৰাসাৰ কাৰণে কিবা এটা সহায় আপোনালোকে যোনে যিমান পাৰে, কোনো আমাৰ এনেকুৱা কোনো হেৰি নাই যে ইমান দিব লাগিব। যোনে যিমান পাৰে আল্লাহৰ ৰাস্তাত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এখন ঘৰ হ'ব। গতিকে সকলোৱে এই মাদ্ৰাসাত দিল খুলি সহায় আগবঢ়াব বুলি আমি আবেদন ৰাখিছোঁ।